নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্তেৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ এনে ধৰণৰ খবৰসমূহ দ্বিতীয় চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে স্মাৰ্ট মিটাৰক লৈ প্ৰতিবাদ আজিৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে প্ৰতিবাদ স্মাৰ্ট মিটাৰ আমাৰ নালাগে চৰকাৰে স্মাৰ্ট মিটাৰ দি আমাক শোষণ কৰিছে বিভিন্ন প্ৰতিবাদৰে ৰাজপথলৈ ওলাই আহিছে লোকে আজিৰ দিনটোত ঘেৰাও কৰিছে শক্তি বিভাগৰ কাৰ্যালয় আমি জনাই আছো এটা ব্ৰেকিং নিউজ স্মাৰ্ট মিটাৰক লৈ ধেমাজিত উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে লোকে ঘেৰাও কৰিছে শক্তি বিভাগৰ কাৰ্যালয় কৃষক মুক্তি সংগ্ৰাম কমিটিৰ উদ্যোগত ৰাইজৰ প্ৰতিবাদ ৰাইজে কয় যে আমাক স্মাৰ্ট মিটাৰ নালাগে পূৰ্বৰ যি মিটাৰ আছিল কিয়া আমাক লাগে আমাক স্মাৰ্ট হ'ব নালাগে আমাক স্মাৰ্ট মিটাৰ নালাগে স্মাৰ্ট মিটাৰ দি আমাক শোষণ কৰিছে এইখন বিজেপি চৰকাৰে স্মাৰ্ট মিটাৰ বাবে পূৰ্বতকৈ অধিক বিল অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে জনতাই ঘেৰাও কৰিছে বিদ্যুৎ বিভাগৰ কাৰ্যালয় স্মাৰ্ট মিটাৰ নামত জনতা শোষণ কৰিছে এইখন বিজেপি চৰকাৰে বিজেপি চৰকাৰক ক্ষুদ্ৰ সমালোচনা কৰিছে শতাধিক লোকে কেৱল সিমানেই নহয় শক্তি বিভাগৰ কাৰ্যালয় পৰ্যন্ত আজি ঘেৰাও কৰিছে উত্তেজিত জনতাই বিদ্যুৎ বিভাগৰ কৰ্মচাৰীকো ধমক দিছে উত্তেজিত জনতাই কিয়নো এইখন চৰকাৰে শোষণ কৰিছে এইখন চৰকাৰে স্মাৰ্ট মিটাৰ দি স্মাৰ্ট হিচাপে শোষণ কৰিছে ইফালে হিমন্ত বিশ্ব শৰ্মাই কয় যে স্মাৰ্ট মিটাৰ দি বিদ্যুতৰ বিল খেনো কমাইছে তাকো মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই স্মাৰ্ট মিটাৰক লৈ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে স্মাৰ্ট মিটাৰৰ বাবে বৃদ্ধি হোৱা নাই বিদ্যুতৰ বিল এফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনতাই কৰিছে প্ৰতিবাদ ৰাস্তাত ওলাই আহিছে শতাধিক লোক আৰু আনফালে হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা কোৱা হয় যে স্মাৰ্ট মিটাৰৰ বাবে বৃদ্ধি হোৱা নাই বিদ্যুতৰ বিল স্মাৰ্ট মিটাৰৰ বাবে বিদ্যুতৰ বিল বাঢ়িবই নোৱাৰে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ বৰঞ্চ স্মাৰ্ট মিটাৰ লগালে মাসুল কমেহে এয়া মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ কাৰোবাৰ যদি আপত্তি আছে 2024 আৰু 2023ৰ বিদ্যুতৰ বিল চাওক তুলনা কৰক আজি এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ সিমানেই নহয় স্মাৰ্ট মিটাৰক লৈ ৰাজ্য জুৰি অব্যাহত আছে প্ৰতিবাদ আৰু তাৰ মাজতে আজি ক্ষুব্ধ জনতাই উত্তেজিত জনতাই ঘেৰাও কৰিছে বিদ্যুৎ বিভাগৰ কাৰ্যালয় স্মাৰ্ট মিটাৰক স্মাৰ্ট ডকাইতি আখ্যা দিছে ক্ষুব্ধ জনতাই আৰু এইদৰে দেখিবলৈ পোৱা গৈছে হিমন্ত বিশ্ব শৰ্মাই বিদ্যুতৰ বিল হুৰে বৃদ্ধি কৰিছে স্মাৰ্ট মিটাৰ লগোৱাৰ পিছতে খাটি খোৱা জনতাৰ পকেট খালি কৰিছে কাৰোবাৰ যদি পূৰ্বতে 1000 টকা বিল আহিছে এতিয়া 2000 টকা পৰ্যন্ত বিল আহি আছে কাৰোবাৰ যদি 100 টকা বিল আহিছে এতিয়া 500 টকা পৰ্যন্ত বিল বৃদ্ধি পাইছে আৰু তাৰ পিছতে আজি শতাধিক লোকে ওলাই আহিছে প্ৰতিবাদ কৰিবৰ কাৰণে আৰু প্ৰতিবাদী জনতাই কৈছে আমাক স্মাৰ্ট মিটাৰ নালাগে উত্তেজিত জনতাই বিদ্যুতৰ কাৰ্যালয় পৰ্যন্ত ঘেৰাও কৰি চৰকাৰী বিষয়াক ধমক দিয়াও পৰিলক্ষিত হৈছে সন্ধিয়াৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কয় যে সমাজত জনাব আৰু ইমামৰ কোনো দৰকাৰ নাই জনাব আৰু ইমামক সমাজৰ পৰা নাইকিয়া কৰিব লাগে কিয় বন্ধ লাগে কুকুৰবৰীয়া বন্ধক লৈ কৰজি উঠিছে হিমন্ত বিশ্ব শৰ্মা সমাজত দৰকাৰ নাই কোনো ইমাম বা জনাবৰ সমাজত ইমাম আৰু জনাবসকলে সমাজখন ধ্বংস কৰিছে ডক্টৰ আৰু ইঞ্জিনিয়াৰ দৰকাৰ হৈছে এখন সমাজত আজি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আধুনিক ভাৰতত মাদ্ৰাছাৰ কোনো প্ৰয়োজন নাই ইয়া মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ সিমানেই নহয় মুছলমান সমাজৰ পৰা হ'ব লাগে ডক্টৰ ইঞ্জিনিয়াৰ আজি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই কেৱল কয় যে ভাৰত এখন ধৰ্ম নিৰপেক্ষ দেশ তাত কোনো জনাব ইমামৰ দৰকাৰ নাই কুকুৰবৰীয়া বন্ধক লৈ এবাৰ গৰজি উঠিছে হিমন্ত বিশ্ব শৰ্মা একাংশ মুছলমানে শুকুৰবাৰে স্কুল বন্ধ ৰখাৰ দাবী কৰে তাকো মই মনা নাই প্ৰথমে অসমৰো কেইবাখনো জিলাত শুকুৰবাৰে স্কুল বন্ধ ৰখা হৈছিল কিন্তু তাৰ পিছতে মই শিক্ষামন্ত্ৰী হোৱাৰ পিছত এই ব্যৱস্থা উঠাই দিছো এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে অসমত 600 মাদ্ৰাছা বন্ধ কৰা হৈছে শীঘ্ৰে সকলো মাদ্ৰাছা বন্ধ কৰি দিয়াৰ সংকাৰ দিছে হিমন্ত বিশ্ব শৰ্মাই
সমাজত এতিয়াৰ পৰা কোনো ইমাম আৰু জনাবৰ কোনো দৰকাৰ নাই যদি দৰকাৰ হয় ইঞ্জিনিয়াৰৰ দৰকাৰ আছে যদি দৰকাৰ হয় ডক্টৰৰ দৰকাৰ আছে এইদৰে মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যত নতুনকৈ বন্ধ হ'ব 161খন বিদ্যালয় শিক্ষাৰ্থীৰ অভাৱৰ অচিৰাত বন্ধ হ'ব হাজাৰ হাজাৰ চৰকাৰী বিদ্যালয় বিজেপি চৰকাৰৰ দিনত 8,000ৰো অধিক বিদ্যালয় বন্ধ হোৱাৰ অভিযোগ নতুনকৈ 161খন বিদ্যালয় বন্ধ কৰিব প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নতুনকৈ 161খন বিদ্যালয় বন্ধ কৰিব প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে কোন জিলাত কিমান বিদ্যালয় বন্ধ কৰা হ'ব তাৰো তথ্য জনোৱা হৈছে মাজুলীত সৰ্বাধিক 31খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে বৰপেটাত 6খন বঙাইগাঁও 14খন কাছাৰত 9খন ডিব্ৰুগড়ত 5খন বিদ্যালয় বন্ধ কৰা হ'ব কিমানে নহয় হাইলাকান্দিত 10খন বিদ্যালয় বন্ধৰ ঘোষণা কৰা হৈছে যোৰহাটত 7খন কামৰূপ মহানগৰত 4খন লগতে কৰিমগঞ্জত 8খন লখিমপুৰত 19খন মাজুলীত 31খন নগাঁৱত 7খন বিদ্যালয় বন্ধ কৰা হ'ব নলবাৰীত 6খন শিৱসাগৰত 8খন তিনিচুকীয়াত 4খন বিদ্যালয় বন্ধ কৰা হ'ব বিদ্যালয় বন্ধ কৰি ওচৰৰ আন বিদ্যালয়ৰ লগত একত্ৰিত কৰা হ'ব বুলি ইতিমধ্যে জনোৱা হৈছে পৰৱৰ্তী খবৰ মুছলমানৰ পক্ষত নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক লৈ বাৰ চিন্তাত পৰিছে মোদী আৰু অমিত শাহ প্ৰতিদিনেই সংখ্যালঘুৰ বাবে নতুন নতুন আঁচনি আনিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে নিজ ৰাজ্যৰ সংখ্যালঘুক সন্তুষ্ট কৰিবলৈ অভিলাষী আঁচনি আনিছে দুই কিং মেকাৰ চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে মুছলমানৰ বাবে ন আঁচনি ঘোষণা কৰা নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক লৈ চিন্তিত হৈ পৰিছে বিজেপি আনে গুৰুত্বপূৰ্ণ খবৰ হৈছে বীৰ লাচিত খানৰ নেতা শৃংখল চলিহাই আজি কয় যে হ'ব পাৰো আমি দুখীয়া কিন্তু কাৰো আমি গোলাম নহয় গুণ্ডামি বহুত হল আৰু নহব আমি মাৰ খাই জীয়াই নাথাকো তলিগিৰি মানুহক বচাবলৈ সংগ্ৰাম জোৰদাৰ হ'ব খিলঞ্জীয়াই নিজৰ অধিকাৰৰ বাবে ওলাই আহিছে অধিকাৰ দিবই লাগিব বীৰ লাচিত খানৰ নেতা শৃংখল চলিহাই যি মন্তব্য কৰিছে ৰাজপথত শৃংখল চলিহাৰ গৰ্জন মাৰ খাই জীয়াই নাথাকো এইদৰে মন্তব্য কৰিছে শৃংখল চলিহাই গুণ্ডামি বহুত হল 2017ৰ পৰা মাৰ খাই আহিছো 2017ৰ পৰা মৰি আহিছো এতিয়া আৰু নহব আমি স্বাভিমানেৰে জেলত থাকো স্বাভিমানেৰে আমি জেলত থাকিম কিন্তু থাৰ্ড ক্লাছ মাৰোৱাৰীৰ ভৰিত নধৰো মন্তব্য কৰিছে বীৰ লাচিত খানৰ নেতা শৃংখল চলিহাই আমি স্বাভিমানেৰে জেলত থাকো কেৱল সিমানেই নহয় হ'ব পাৰো আমি দুখীয়া কিন্তু কাৰো গোলাম নহয় বুলি তেওঁ মন্তব্য কৰিছে শিৱসাগৰ পৌৰসভাই মাৰোৱাৰী প্ৰতি নাম সলনি কৰি শ্বহীদৰ নামত কৰিব লাগিব আজিৰ পৰা আৰম্ভ হোৱা সংগ্ৰাম আঠুকাহি কাণত ধৰি থকা সংগ্ৰাম নহয় খৰ্জ বীৰ্যৰে মহিয়ান জাতি তৰিলে দেশ মৰিলে স্বৰ্গ মাৰোৱাৰীৰ বাবে জামিন মানে লাল চাহ আৰু সিঙাৰা আমাৰ বাবে 3 মাহ জেল ইয়াই নহব হাজাৰ হাজাৰ থলগিৰি লোকৰ গৰ্জনত কঁপিছে সমগ্ৰ শিৱসাগৰ শৃংখল চলিহাই আজি কয় যে মই জেললৈ যাবলৈ সাজু আছো জেললৈ যাবলৈ মই ভয় নকৰো শৃংখল চলিহাৰ বিৰুদ্ধে গোচৰ গৌৰৱ চুনামী নামৰ এজন মাৰোৱাৰী যুৱকৰ শৃংখল চলিহাৰ বিৰুদ্ধে গোচৰ গৌৰৱ চুনামী নামৰ এজন মাৰোৱাৰী যুৱকৰ দিছপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে গৌৰৱ চুনামীয়ে মাৰোৱাৰী যুৱকে দিয়া গোচৰক লৈ ইতিমধ্যে আৰম্ভ হৈছে প্ৰতিবাদৰ হিমন্ত চৰকাৰ ভয়াতুৰ চৰকাৰ খিয়াই প্ৰমাণ হল জাতি মাটি ভেটি চৰকাৰৰ দিনত কেনেকৈ বহিৰাগতই খিলঞ্জীয়াৰ বিৰুদ্ধে গোচৰ দিব পাৰিলে জাতি মাটি ভেটি চৰকাৰৰ দিনত কেনেকৈ বহিৰাগতই খিলঞ্জীয়াৰ বিৰুদ্ধে গোচৰ তৰিব পাৰিলে জেললৈ যাবলৈ মই খাজু জেললৈ যাবলৈ মই কেতিয়াও ভয় নকৰো মই জেললৈ গ'লে খিলঞ্জীয়া মানুহে নিজৰ অধিকাৰ সংগ্ৰাম জীয়াই ৰাখিব এই মন্তব্য কৰিছে বীৰ লাচিত খানৰ নেতা শৃংখল চলিহাই